সাংবাদিক বন্ধুসকল, আজি কিছু সময় পূৰ্বে UPPLৰ সভাপতি তথা BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে বাসগৃহত গৈ গণসুৰক্ষা পাৰ্টীৰ নাম লৈ চম্পক দত্ত আৰু বিশাল দত্ত নামৰ দুজন ল'ৰাই মানে সিহঁতৰ পদবীটো আচলতে বাক্সা জিলা গণসুৰক্ষা পাৰ্টী যুৱ মৰ্চাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আৰু এছিষ্টেণ্ট ছেক্ৰেটাৰী বুলি মানে অলপ আগতে আমি পোষ্ট এটা পালোঁ প্ৰমোদ বড়োৰ পেজত। তো কথাটো এইখিনিয়ে, মানে চম্পক দত্ত কোন আচলতে? চম্পক দত্তটো আমাৰ গণসুৰক্ষা পাৰ্টীৰ আজিলৈকে সাধাৰণ সদস্য পদো আজিলৈকে লোৱা নাই। তো আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই গণসুৰক্ষা পাৰ্টীৰ যিটো উত্থান দেখি আচলতে শংকিত হৈছে নেকি? জাহা তাহা মানুহ মাতি নি জইনিং কৰাই মানে দেখাই আছে কি গণসুৰক্ষা পাৰ্টীৰ কোনোবা ইউথৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজিং ছেক্ৰেটাৰীত আছে, কোনোবা কিবাহত আছে, তেনেকৈ আমি লক্ষ্য কৰি আছোঁ। আমি প্ৰমোদ বড়ো ডাঙৰীয়াক মুকলি প্ৰত্যাহ্বান জনাইছোঁ যে যদি চম্পক দত্ত নামৰ ল'ৰাটো আমাৰ গণসুৰক্ষা পাৰ্টীৰ যুৱ মৰ্চাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰীটো বেলেগে কথা, তেখেতে এটা আমাক স্নেপশ্বট দিয়ক য'ত নেকি তেখেতে গণসুৰক্ষা পাৰ্টীৰ মিটিঙত এটেণ্ড থকা। যদি তেখেতে অৰ্গেনাইজিং ছেক্ৰেটাৰী, তেখেতৰতো দায়িত্বটো হৈছে মিটিং চিটিং কৰাই, তো যদি তেখেতৰ এটা স্নেপশ্বট দিব পাৰে তেতিয়াহ'লে কথা নাই। যদি নোৱাৰে তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই গণসুৰক্ষা পাৰ্টীৰ নাম বেছি জাহা তাহা মানুহক জইন কৰাৰ এইটোতো গ্ৰহণযোগ্য কথা নহয়। তাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'ম। লগতে কথাটো হৈছে কি, তাৰ মাজত এনেকুৱা ধৰণৰ হ'ব পাৰে, মানে আমি ভাবিছোঁ যে কোনোবাই যদি ইয়াৰ আগতো বহুতকেইজন আমাৰ দলৰ পৰা দুই এজন গৈছে, সেইটো আমি নোযোৱা বুলি নকওঁ, কিন্তু সিহঁতে গৈ পিনে বেক ডেটত যদি কাৰোবাক এপইণ্টমেণ্ট দিছে সেইটো দিব পাৰে, কিন্তু স্নেপশ্বটটোতো কোনো কাৰণত দিব নোৱাৰে। স্নেপশ্বটটো কেনেকৈ দিব? কাৰণ তেখেতে কোনোদিন মিটিঙত এটেণ্ডে থকা নাই। চম্পক দত্তক মই যিখিনি জানো, চম্পক দত্তই আছিল কিছুদিন পূৰ্বে গুৱাহাটীত তেখেতৰ এটা কাৰ এজেঞ্চি আছে, তো কাৰ এজেঞ্চিৰ কাম চলাই আছিল। যোৱা দুৰ্গা পূজাৰ সময়ত তেখেতে ঘৰত আহিছে, মানে গুৱাহাটীত কিবা খেলি মেলি লাগি তেখেতে ঘৰত আহিছে। তাৰপিছত যোৱা দীপাৱলীৰ ৰাতি তেখেতসকলে এটা তেল চুৰি কেছত, আপোনালোকে হয়তো অৱগত, তেল চুৰি কেছত তেখেতক বিজনী থানাত সিহঁতক মানে পুলিচে কৰায়ত্ব কৰে। তাৰপিছত চম্পক দত্ত প্ৰায় 45 দিন সময় জেলত আছে। জেলৰ পৰা অহা আজি এমাহো হোৱা নাই। তো চম্পক দত্তৰ নাম লৈ গণসুৰক্ষা পাৰ্টীক বদনাম কৰিলে এইটো আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে প্ৰমোদ বড়োই বাৰ বাৰ এনেকুৱা ধৰণৰ কথা যে কৰি আছে, এতিয়া তেখেতে যে চৰকাৰ নাহে তেখেতে ভালদৰে গম পাইছে। আচলতে BTCত যে পুনৰবাৰ তেখেতে চিফ হ'ব নোৱাৰে সেইটো তেখেতে মানে ভালকৈ গম পাইছে, উপলব্ধি কৰিছে। তো আজি বিজেপি সিহঁতৰ লগত মিত্ৰতা নকৰে, তাৰ প্ৰতি শংকিত হৈ মানে টাৰ্গেটটো গণসুৰক্ষা পাৰ্টী হৈছে নেকি? মানে গণসুৰক্ষা পাৰ্টীটো এনেকুৱা এটা দল নহয় যে যাই যি ইচ্ছা থাকে কৰি থাকিব। সিহঁতে আমাৰ 2020 চনত গণতন্ত্ৰ হত্যা হৈছিল, সিদিনা ঘনশ্যাম দাসক এছপিৰ দ্বাৰা দি উঠোৱা হৈছিল। এছপিৰ দ্বাৰা দি উঠাই সিহঁতে লৈ গৈছিল, মেজিক নম্বৰ আছিল ঘনশ্যাম দাস। তো সেই ঘনশ্যাম দাসক 3 বছৰ নোহোৱাতে তেখেতৰ EM পদৰ পৰা কৰ্তন কৰা হৈছে। তো বাৰ বাৰ প্ৰমোদ বড়োই গণসুৰক্ষা পাৰ্টীক এনেকুৱা ধৰণৰ কৰি থাকিলে আমি বহি নাথাকোঁ, তাৰ কাৰণে আমি একশ্যন ল'ম। কাৰণ তেখেতক চিফ বনোৱা স্বাৰ্থত সিদিনা ঘনশ্যাম দাসে তেখেতক ছাপোৰ্ট কৰিছিল। তো তাৰপিছতো যদি তেখেতে এনেকুৱা ধৰণৰ মানে কৰ্মকাণ্ড কৰি আছে, আজি UG ব্ৰহ্ম ডাঙৰীয়া, UG ব্ৰহ্ম আমাৰ সমষ্টিৰ পৰা MLA কেনেকৈ হৈছে? GSPৰ ভোট লৈ তেখেতে জিকিছে। তো GSPৰ ভোট লৈ জিকি তেখেতে MLAৰ লগতে অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী, কিন্তু আমাকতো এবাৰো ঘূৰি চোৱা নাই। আজি আপোনালোকে সংবাদ মাধ্যমৰ বন্ধুসকল আপোনালোকে জানে কেইদিন তেখেতে UG ব্ৰহ্মই কেইদিন সমষ্টিত আহে, সমষ্টিৰ উন্নয়ন কি কৰিছে? আজি 4 বছৰত দেখিছোঁ সিহঁতৰ উন্নয়নটো কি হৈছে? উন্নয়নটো হৈছে মুখৰ কথাত নানান ধৰণৰ কিবা কিবি কথা কৈ থাকে, এইবিলাক হৈছে উন্নয়নটোতো আমি দেখা পোৱা নাই। মানে কিছু সময় পূৰ্বে প্ৰমোদ বড়োৰ পেজত মই অলপতে ক'লোৱে, প্ৰমোদ বড়োৰ পেজত মানে আমি পালোঁ। প্ৰমোদ বড়োৰ পেজত পোৱাৰ পিছত আমিতো এইটো বহি থাকিলে নহ'ব, কাৰণ আমাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিল নয়ন দাস বুলি। পৰৱৰ্তী সময়ত নয়ন দাসে মানে ব্যক্তিগত কাৰণত আমাৰ পৰা মানে পদত্যাগ কৰিছে, কিন্তু ব্যক্তিগত কাৰণত। তাৰপিছত আমি দিয়া হৈছিল আব্দুল হামিদ বুলি।
তো তাৰে পিছত অৰ্গেনাইজিং ছেক্ৰেটাৰী মই যিহেতুকে যুৱ মৰ্চাৰ আজি সভাপতি ময়ে গম পোৱা নাই চম্পক দত্ত যে মানে আপোনাৰ যুৱ মৰ্চাত আছে। এইটো কেনেধৰণৰ কথা? চম্পক দত্ত আপোনালোকক ক'লোঁ মই এইটোৱে যে চম্পক দত্ত যদি সাধাৰণ সদস্য পদটো থকা বুলি যদি প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে আমি ৰাজনৈতিক জীৱন ত্যাগ কৰিম। নিশ্চিতভাৱে এইটোতো প্ৰমোদ বড়োৰে চক্ৰান্ত, কাৰণ প্ৰমোদ বড়োৰ পেজতে পাইছোঁ আমি, এইটোতো বেলেগ লাঞ্চু পাঞ্চু দিয়া নাই। BTC চিফ সন্মানে প্ৰমোদ বড়ো ডাঙৰীয়াটো দিছে। আপোনালোকে প্ৰমোদ বড়োৰ পেজত চাওক, দেখা পাব এইটোৱেতো য'ত পদ। আৰু বিশাল বুঢ়াজন যে আছে, বিশাল বুঢ়াজনটো চেন্নাইতে আছিল, তেখেতে অহা এসপ্তাহ হোৱা নাই ঘৰত। তো কোনোবাৰ প্ৰৰোচনাত হয়তো কৰিব পাৰে, এইটো নাজানো, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া এইটো বিবেচনা কৰিব লাগিছিল যে এখেতে আচলতে এইটো গণৰক্ষা পাৰ্টীৰ দলৰ মানুহ হয় নে নহয়। হয়, এইটোতো আপোনালোকেও জানে, গণৰক্ষা পাৰ্টীক আজি ৰাইজে যি ধৰণে আঁকোৱালি লৈছে, তো তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া এইটো শংকিত হৈছে ডেফিনেটলি। আৰু শংকিত হোৱাৰ মানে এইটো জল পদ উদাহৰণ এটা।